हेलो फ्रेंड्स बित्तर किसुमान इम्पोर्टेंट क्वेश्चन आपनालोকৰ কাৰণে লৈ আহিছো आसाम पुलिस और ग्रेड 4 एग्जाমৰ কাৰণে क्वेश्चन बहुत इम्पोर्टेंट হয় सो क्वेश्चन नंबर 1 এটা বৃত্তলৈ কিমানডাল স্পৰ্শক টানিব পাৰি এটা क्वेश्चन नंबर 1 দিয়া হৈছে এটা বৃত্তলৈ কিমানডাল স্পৰ্শক টানিব পাৰি ইয়াৰ আনসাৰটো হৈছে অপচন সি অসীম সংখ্যক এটা বৃত্তলৈ অসীম সংখ্যক স্পৰ্শক টানিব পাৰো যেনেকুৱা এটো এটা বৃত্ত কনসিডাৰ কৰা হল এই বৃত্তটোৰ স্পৰ্শক হল বাহিৰৰ পৰা এটা বহিবিন্দুৰ পৰা বৃত্তৰ একেবাৰে এনেকৈ এটা স্পৰ্শক বা ৰেখা টনা হয় যেটো কেন্দ্ৰৰ লগত এই বিন্দুটোৰ লগত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব ওকে এক কি বুলি কোৱা হয় এটো স্পৰ্শ বিন্দু বুলি কোৱা হয় সো এটা বৃত্তলৈ কিমানডাল স্পৰ্শক টানিব পাৰি এনেকৈ আমি ইয়াৰ পৰা আকৌ এনেকৈ স্পৰ্শক টানিব পাৰো ইয়াৰ লগত ইয়াৰ কোণটো 90 ডিগ্ৰী হ'ব আকৌ এনেকৈ আমি স্পৰ্শক টানিব পাৰো ইয়াৰ লগত 90 ডিগ্ৰী কোণ হ'ব এটো বৃত্তস্থ কোণ বুলি কোৱা হয় বৃত্তৰ যেটো বিন্দুত এটো কোণ সৃষ্টি কৰে সেন্টাৰ বা কেন্দ্ৰৰ লগত এই কোণটোক বৃত্তস্থ কোণ বুলি কোৱা হয় আকৌ ইফালে আমি এনেকৈ স্পৰ্শকডাল টানিব পাৰো এনেকৈ আকৌ অলপ বেকাকৈ এনেকৈ স্পৰ্শকডাল টানিব পাৰো ইফালে স্পৰ্শক টানিব পাৰো অৰ্থাৎ আমি অসংখ্য স্পৰ্শক টানিব পাৰো বহিবিন্দুৰ পৰা অৰ্থাৎ এটা বৃত্তলৈ আমি অসীম সংখ্যক স্পৰ্শক টানিব পাৰো অপচন সি টো কাৰেক্ট হ'ব সক নেক্সট क्वेश्चन এটা বৃত্তৰ এটা বিন্দুত কিমান স্পৰ্শক টানিব পাৰি এটা বৃত্তৰ এটা বিন্দুত সক এটা বৃত্তৰ মাত্ৰ এটা বিন্দুত এইখিনি এটা বিন্দু কনসিডাৰ কৰা হল এই বিন্দুটো বৃত্তস্থ বিন্দু বুলি কোৱা হয় এতিয়া এই বিন্দুটোত মাত্ৰ আমি বাহিৰৰ পৰা অথবা বহিবিন্দুৰ পৰা মাত্ৰ এডাল স্পৰ্শকে টানিব পাৰো ওকে সেই কাৰণে অপচন এ টো কাৰেক্ট হ'ব এটা বৃত্তৰ এটা বিন্দুত কিমান স্পৰ্শক টানিব পাৰো এডাল স্পৰ্শক টানিব পাৰো যদি এটা বিন্দুত বুলি কোৱা থাকে আৰু বিন্দুত বুলি কোৱা নাথাকিলে যদি কোৱা হয় বৃত্তলৈ কিমানডাল স্পৰ্শক টানিব পাৰো তেনেহলে অসীম সংখ্যক স্পৰ্শক হ'ব কিন্তু যদি কোৱেশ্চনত উল্লেখ কৰা থাকে এটা বিন্দুত কিমানডাল স্পৰ্শক টানিব পাৰো তেনেহলে আনসাৰটো কিমান হ'ব 1 হ'ব ওকে সো এটা বৃত্তলৈ অসীম সংখ্যক স্পৰ্শক টানিব পাৰো আৰু এটা বৃত্তৰ এটা বিন্দুত মাত্ৰ এটা স্পৰ্শক টানিব পাৰো তেসক পৰৱৰ্তী প্ৰশ্ন এটা বৃত্তৰ আটাইতকৈ দীঘল জেডাল হল সক এটো এইচএস টেট অৰ্থাৎ হাই সেকেন্ডাৰী টেটৰ প্ৰিভিয়াস ইয়াৰৰ क्वेश्चन হয় এটা একেবাৰে ইজি क्वेश्चन হয় গতিকে গ্ৰেড 4 আসাম পুলিচৰ কাৰণে আপোনালোকে চাব পাৰে এটা বৃত্তৰ আটাইতকৈ দীঘল জেডাল হল অৰ্থাৎ এটো এটা বৃত্ত আমি কনসিডাৰ কৰিলো বৃত্ত এটো হল আমাৰ বৃত্তৰ কেন্দ্ৰবিন্দু বা কেন্দ্ৰ বুলি কয় সেন্টাৰ এতিয়া বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তস্থ বিন্দুলৈ টনা ৰেখাডালক কি বুলি কয় ব্যাসাৰ্ধ বুলি কোৱা হয় এটো এটা ব্যাসাৰ্ধ এনেকৈ আমি ব্যাসাৰ্ধ বিলাক অঙ্কন কৰিব পাৰো এতিয়া বৃত্তৰ যে কোণটো বুলি কোৱা হয় এটা বৃত্তস্থ বিন্দুৰ পৰা আন এটা বৃত্তস্থ বিন্দুলৈ যি ৰেখা টনা হয় তাক কি বুলি কোৱা হয় যে বুলি কোৱা হয় গতিকে এনেকৈ আমি অসংখ্য যে অঙ্কন কৰিব পাৰো এটা বৃত্তস্থ বিন্দুৰ পৰা অন্য এটা বৃত্তস্থ বিন্দুলৈ একেটা বৃত্তৰে আন এটা বৃত্তস্থ বিন্দুলৈ অঙ্কন কৰা ৰেখাডালক কি বুলি কোৱা হয় অঙ্কন কৰা ৰেখাডালক যে বুলি কোৱা হয় তেনেহলে এটা বৃত্তৰ আটাইতকৈ দীঘল জেডাল কোণডাল হ'ব যেটো কেন্দ্ৰৰ মাজেদি যায় সো কেন্দ্ৰৰ মাজেদি যোৱা ৰেখাডাল হ'ব আটাইতকৈ দীঘল ৰেখা আৰু এই দীঘল ৰেখাডালক কি বুলি কয় ব্যাস দীঘল ৰেখাডালক কি বুলি কয় যে বুলি কোৱা হয় গতিকে আৰু কেন্দ্ৰৰ মাজেদি যোৱা এই দীঘল ৰেখাডালক ব্যাস বুলিও কোৱা হয় সেই কাৰণে এটা বৃত্তৰ আটাইতকৈ দীঘল জেডাল হল ব্যাস অৰ্থাৎ দীঘল জেডালক কি বুলি কয় ব্যাস বুলি কোৱা হয় গতিকে ইয়াৰ অপচন নম্বৰ বি টো কাৰেক্ট হ'ব ওকে এটা বৃত্তৰ আটাইতকৈ দীঘল জেডাল ব্যাস বুলি কোৱা হয় অৰ্থাৎ বৃত্তৰ ব্যাস বৃত্তৰ কেন্দ্ৰৰ মাজেদি যায় আৰু এই আটাইতকৈ দীঘল জেডালক কি বুলি কয় ব্যাস বুলি কোৱা হ'ব কাৰণ এই ক্ষেত্ৰত বৃত্তৰ ব্যাস আৰু যে সমান হৈ পৰিব কাৰণ এটো এটা যে হ'ব কাৰণ এটা বৃত্তস্থ বিন্দুৰ পৰা সেই বৃত্তটোৰ আন এটা বৃত্তস্থ বিন্দুলৈ আমি ৰেখা অঙ্কন কৰিছো সেই কাৰণে এটো কি হ'ব যে হ'ব সেই কাৰণে বৃত্তৰ আটাইতকৈ দীঘল জেডালক কি বুলি কোৱা হয় ব্যাস বুলি কোৱা হয় সক পৰৱৰ্তী প্ৰশ্ন এটা বৃত্তৰ পৰিসীমা 44 মিটাৰ হলে ইয়াৰ ব্যাস কিমান হ'ব সক এটা বৃত্তৰ পৰিসীমা অৰ্থাৎ এতে পৰিসীমা কিমান দিয়া আছে 44 মিটাৰ দিয়া আছে ওকে সো ইয়াতে
পৰিসীমা বা পৰিধি পেৰিমিটাৰ বুলি কওঁ সো পৰিসীমা বা পেৰিমিটাৰ কিমান দিয়া আছে 44 মিটাৰ দিয়া আছে ওকে এতিয়া ইয়াৰ ব্যাস কিমান হ'ব সো আমি জানো বৃত্তৰ পৰিধি বা পৰিসীমাৰ সূত্ৰ p = twice pi r to short formত লিখা হৈছে p মানে পেৰিমিটাৰ বুজোৱা হৈছে সো বৃত্তৰ পৰিধি বা পেৰিমিটাৰ পৰিসীমা = twice pi r এটো ফৰ্মুলা আপোনালোকে মুখস্থ কৰিব লাগিব এটো ইম্পৰ্টেন্ট ফৰ্মুলা হয় এতিয়া চাওক পেৰিমিটাৰৰ মান কিমান দিয়া আছে 44 = twice pi r okay so 44 = twice so ইয়াৰ ব্যাস কিমান হ'ব আমি জানো এটা বৃত্তৰ ব্যাসাৰ্ধ কিৰে বুজা r ৰে বুজোৱা হয় আৰু ব্যাস d ৰে বুজোৱা হয় ওকে সো আকৌ বৃত্তৰ ব্যাসাৰ্ধটো ব্যাসৰ কিমান হয় আধা হয় এটা আমি জানো এটা বৃত্তৰ ব্যাসাৰ্ধ ব্যাসৰ কিমান হয় আধা সো বৃত্তৰ ব্যাস কিমান হ'ব twice r দুইৰ লগত আর পূৰণ কৰিব লাগিব সো বৃত্তৰ ব্যাস ব্যাসাৰ্ধৰ দুগুণ এনেকৈ আমি ক'ব পাৰো বৃত্তৰ ব্যাস ব্যাসাৰ্ধৰ দুগুণ সেইকাৰণে d = twice r অৰ্থাৎ twice r মানে হল বৃত্তৰ ব্যাস গতিকে ইয়াতে 2r আমি একেলগে লিখিলো ইনটু পাই লিখিলো ওকে কাৰণ ইয়াতে ইয়াৰ ব্যাস হ'ব ব্যাস উলিয়াব লাগে সেইকাৰণে আমি twice r ফৰ্মুলাত লিখি লৈছো কাৰণ twice r মানে হল d ডায়ামিটাৰ বা বৃত্তৰ ব্যাস ওকে সো 2 আৰু r একেলগে লিখিছো পাইটো বেলেগকৈ লিখিছো এতিয়া সব twice r into pi বা ফলা নিলো সমান সমান 44 ওকে সো twice r = 44 divided by pi কাৰণ pi ৰ লগত twice r পূৰণ হৈ আছে হফালে গলে কি হ'ব হৰণ হ'ব ওকে ইকুৱেল 44 divided by pi ৰ মান কিমান 22 divided by 7 3.14 লব পাৰে বা 22/7 লব পাৰে 22/7 ললে বেছি ভাল কাৰণ এতে কটাকটি কৰোতে সুবিধা হ'ব সো 44 তলত 22 7 to কত যাব ওপৰত যাব কাৰণ এটো হৰ হিচাপত আছে 22/7 সো এটো যেতিয়া পূৰণ দিম তলত ওপৰত যাব ওপৰত তলত আহিব ওকে সো 7 ওপৰত গৈছে আৰু 22 তো ইয়াতে আছে ওকে সো 44 22 এই দুটা ক্যান্সেল কৰিব লাগিব ক্যান্সেল যায় সব 22 44 এর কিমান বার যায় দুবার ওকে সো 22 * 44 সো ইয়াতে বাকি থাকিল আমাৰ 2 * 7 14 ওকে 2 * 7 কিমান আহিল 14 এতিয়া সক therefore twice r = কিমান আহিল 14 twice r আমি কেনেকৈ লিখি কি লিখিব পাৰো d মানে কি ডায়ামিটাৰ বা ব্যাস সো twice r = d আমি লিখিব পাৰো সো 14 সো d মানে কি আছিল বৃত্তৰ ব্যাস আছিল সো ইয়াৰ ব্যাস কিমান আহিব 14 মিটাৰ অপচন d to correct সব এটো ফর্মুলা আপোনালোকে ভালকৈ প্র্যাকটিস কৰিব লাগিব ইয়াৰ পৰা ব্যাস বুলি কোৱা থাকিল অৰ্থাৎ twice r আমি d বুলি কনসিডাৰ কৰিম কোশ্চেন নাম্বার 5 এটা বৃত্তৰ কালি 154 মিটাৰ স্কয়াৰ ইয়াৰ পৰিসীমা কিমান ইম্পৰ্টেন্ট কোশ্চেন হয় এটা বৃত্তৰ কালি এৰিয়া = 154 মিটাৰ স্কয়াৰ দিয়া আছে সো বৃত্তৰ কালিৰ সূত্ৰটো কি আছিল এৰিয়া a = pi r স্কয়াৰ ওকে বৃত্তৰ কালিৰ সূত্ৰটো হল pi r স্কয়াৰ = কিমান দিয়া আছে 154 বৃত্তৰ কালিৰ ঠাইত আমি মানটো বহাই দিলো ফৰ্মুলাটো বহাই দিলো আৰু 154 তো দিয়া আছে ওকে সো ইয়াৰে পৰা r স্কয়াৰ কিমান আহিব 154 divided by pi pi ৰ লগত r স্কয়াৰ পূৰণ হফালে গলে কি হ'ব হৰণ হ'ব সো 154 divided by pi pi ৰ মান কিমান 22 divided by 7 ওকে সো 154 into 7 to ওপৰত যাব আৰু 22 তো তলত আহিব ওকে সো 22 154 এর কিমান বার যায় 7 বার 7 * 14 7 * 14 একে 15 সো 154 ত 22 কিমান বার যাব 7 বার 7 আৰু 7 পূৰণ কৰিলে কিমান আহিব 49 ওকে সো देयरफॉर ইয়াতে r স্কয়াৰ কিমান পালো আমি 49 সো r = কিমান পাও √49 ওকে সো √49 পাম সো √49 ক আমি 7 স্কয়াৰ লিখিব পাৰো 7 স্কয়াৰ লিখিলে স্কয়াৰ ৰুট ক্যান্সেল হৈ বাকি থাকিব 7 ওকে সো বৃত্তৰ ইয়াতে ব্যাসাৰ্ধ পালো 7 এতিয়া বৃত্তৰ ব্যাসাৰ্ধ যদি 7 পাও তেনহলে ইয়াৰ পৰিসীমা উলিয়াব কৈছে সো পৰিসীমা বা পেৰিমিটাৰ = ফৰ্মুলা কি আছিল twice pi r আছিল ওকে সো 2 * pi ৰ মান 7/22 into r r মান কিমান পালো 7 তো 7 7 ক্যান্সেল গল সো 22 দুগুণে কিমান 44 সো आंसरটো আহিব আমাৰ 44 মিটাৰ এটা বৃত্তৰ কালি 154 মিটাৰ স্কয়াৰ হলে এর পরিসীমা কিমান আহিব 44
মিটাৰ চাওক এনেকৈ আপোনালোকে কোৱেশ্চনবোৰ সলভ কৰিব লাগিব একেবাৰে ইজি হয় জাস্ট ফৰ্মুলাবোৰ মনত ৰাখিব চাওক পৰৱৰ্তী প্ৰশ্ন কোন দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2:3 বৃত্ত দুটাৰ কালি অনুপাত কিমান বহুত ইম্পৰ্টেন্ট হয় এডিআৰই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আপোনালোকে বেছিকৈ প্ৰেক্টিস কৰিব লাগিব চাওক ইয়াতে দুটা বৃত্ত দিয়া হৈছে বৃত্তৰ ব্যাসৰ অনুপাত 2:3 চাওক বৃত্তৰ ব্যাসক আমি কেনেকৈ লিখিব পাৰো টুৱাইস r বুলি লিখিব পাৰো টুৱাইস r কাৰণ আমি জানো d = টুৱাইস r বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ সো ইয়াতে ব্যাসৰ অনুপাত দিয়া হৈছে ব্যাস অৰ্থাৎ d সো d1 আমি এনেকৈ লিখিব পাৰো d1 d2 নিদিলে হ'ব ডাইৰেক্ট টুৱাইস r মানে আমি d বুলি কনসিডাৰ কৰিম কাৰণ কম সময়তে সমাধান কৰিব লাগিব সো যেহেতু দুটা বৃত্ত দিয়া হৈছে তো ব্যাসাৰ্ধ অনুপাত যেহেতু বেলেগ বেলেগ ব্যাসাৰ্ধ বেলেগ বেলেগ হ'ব সেই কাৰণে টুৱাইস r1 ওকে টুৱাইস r মানে হল ব্যাসাৰ্ধ টুৱাইস r মানে হল ব্যাস আৰু দুটা বৃত্ত দিয়া হৈছে প্ৰথমটো টুৱাইস r1 কাৰ লগত কনসিডাৰ কৰিব পাৰো 2 লগত কনসিডাৰ কৰিব এটো প্ৰথম বৃত্ত দ্বিতীয় বৃত্তৰ অনুপাত সো ব্যাসৰ মান কিমান দি আছে 2 দ্বিতীয়টো কিমান দি আছে 3 সো টুৱাইস r1 = 2 সো ইয়াৰ পৰা আমি r1 উলিয়াম সো r1 = 2 / 2 এই দুইটো লিখিলো এই দুইটো তলত আহিব আৰু লগত r1 লগত 2 পূৰণ হ'বলৈ গলে হৰণ 2 cancel = 1 সো ইয়াতে r1 ৰ মান কিমান পালো 1 ঠিক তেনেকৈ টুৱাইস r2 দ্বিতীয় বৃত্তটোৰ ব্যাস টুৱাইস r2 কিমান দি আছে 3 দি আছে ওকে সো ইয়াৰ পৰা ব্যাসাৰ্ধৰ মানটো আমি উলিয়াব পাৰো সো r2 = 3 / 2 কাৰণ 2 r2 লগত পূৰণ এফালে কি আহিব কি হ'ব হৰণ হ'ব সো r2 ৰ মান কিমান পালো 3/2 ওকে r2 ৰ মান কিমান পালো 3/2 r1 ৰ মান 1 r2 ৰ মান 3/2 এতিয়া সক বৃত্ত দুটাৰ কালিৰ অনুপাত বৃত্ত দুটাৰ কালিৰ অনুপাত তেনেহলে কালিক আমি এৰিয়া বুলি কম এৰিয়া বা ক্ষেত্ৰফল কালি প্ৰথমটো a1 বুলি কনসিডাৰ কৰিলো a1 মানে প্ৰথম বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ ওকে যেহেতু ইয়াতে প্ৰথম বৃত্ত কনসিডাৰ কৰা হৈছে r1 লিখিম দ্বিতীয় বৃত্তলে r2 লিখিম এনেকৈ ওকে সো a1 অৰ্থাৎ প্ৰথম বৃত্তটোৰ এৰিয়া বা ক্ষেত্ৰফল বা কালি পাই r1 স্কয়াৰ ওকে সো পাই ইনটু r1 সক r1 ৰ মান কিমান 1 সো 1 স্কয়াৰ 1 সো পাই ইনটু 1 স্কয়াৰ মানে 1 এ হ'ব সো পাই ইনটু 1 মানে পাই পাইৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব পাই ঠিক তেনেকৈ a2 মানে হল দ্বিতীয় বৃত্তটোৰ কালি সো ইয়াতে কিমান হ'ব পাই r2 স্কয়াৰ ওকে সো পাই ইনটু r2 ৰ মান কিমান দি আছে 3/2 ওকে r2 ৰ মান কিমান দি আছে 3/2 স্কয়াৰ দিব লাগিব ওকে সো পাই ইনটু 3 স্কয়াৰ কিমান আহিব 9 আৰু 2 স্কয়াৰ কিমান আহিব 4 সো 9/4 অৰ্থাৎ 9 পাই / 4 আমি লিখিব পাৰো ওকে সো প্ৰথম বৃত্তটোৰ কালি পাই আহিল আৰু দ্বিতীয় বৃত্তটোৰ কালি 9 পাই / 4 therefore এতে বৃত্ত দুটাৰ কালিৰ অনুপাত অৰ্থাৎ আমি এনেকৈ লিখিব a1 অনুপাত a2 এটা শর্টকাট আপোনালোকে কৰিব পাৰে এটো নিলিখিলেও হ'ব কিন্তু ইয়াতে মই ডিটেইলস বুজাই দি আছো a1 অনুপাত a2 ওকে a1 ৰ মান কিমান পাই প্ৰথম বৃত্তটোৰ কালি কিমান পাই অনুপাত দ্বিতীয় বৃত্তটোৰ কালিৰ অনুপাত কিমান 9 পাই / 4 সো পাই আৰু পাই ক্যান্সেল যাব সো ইয়াতে কোনো নাই 1 আছে 1 অনুপাত ইয়াতে 9 / 4 সো 1 অনুপাত 9/4 এটো আমি কেনেকৈ লিখিব পাৰো 1 / 9 / 4 আমি লিখিব পাৰো ওকে কাৰণ অনুপাত প্ৰথমটো উত্তৰ পদ দ্বিতীয়টো পূৰ্ব পদ সো প্ৰথমটো লব আৰু দ্বিতীয়টো হৰ হিচাপে আমি লিখিব পাৰো সো 1/9/4 ওকে 1 4 টু ওপৰত যাব সো 1 * 4 / 9 = 4/9 কিমান আহিল 4/9 সো 4/9 ক আমি কি লিখিব পাৰো 4:9 ওকে অনুপাত হিচাপে যদি লিখো তেনেহলে প্ৰথমটো ওপৰটো প্ৰথমত আহিব হৰটো যেটো তলত থাকিব সেকেন্ডত আহিব ওকে সো 4/9 4:9 সো অপশন নম্বৰ বি টু কারেক্ট সক অলপ দিগলিয়া হলেও এটো যে কনসেপ্টটো বুজি পালে আৰু শর্টকাটত এটো কৰিব পাৰিব কাৰণ এইবিলাক নিলিখ ডাইৰেক্ট r1 এনেকৈ লিখিব পাৰে জাস্ট মই ডিটেইলস বুজাই দিলো এটো অলপ বেছিকৈ প্ৰেক্টিস কৰিব কাৰণ এনেকুৱা টাইপৰ কোৱেশ্চনৰ সম্ভাৱনা বেছিকৈ থাকে সক আৰু এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হল
বৃত্তখণ্ডৰ ক্ষেত্ৰফল সেন্টিমিটাৰ স্কয়াৰ এককত হ'ব চাওক হৈ যোৱা এডিআৰই পৰীক্ষাত কোৱেশ্চনটো আহিছিল চাওক এনেকুৱা টাইপৰ কোৱেশ্চন বিলাক অলপ বেছিকৈ চাব লাগিব 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল এটা বৃত্তৰ ব্যাসাৰ্ধৰ মান কিমান দি আছে 6 সেন্টিমিটাৰ ওকে তো 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড সাপোজ এটো এটা বৃত্ত কনসিডাৰ কৰিলো ওকে এটা বৃত্ত কনসিডাৰ কৰিলো এতে বৃত্তটোৰ পৰা 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ সাপোজ এটো 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ ওকে তো 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এক বৃত্তৰ পৰা 30 ডিগ্ৰী কোণ সাপোজ এটো 30 ডিগ্ৰী কোণ ওকে এটো 30 ডিগ্ৰী কোণ এটো হল এটা বৃত্তখণ্ড বা বৃত্তকলা ওকে সো বৃত্তখণ্ড 30 ডিগ্ৰী কোণ পৰিমাণৰ এটা বৃত্তখণ্ড কাটি উলিওৱা হ'ল এইখিনি কাটি উলিওৱা হ'ল গতি এইখিনি মা থাকিব জাস্ট এনেকৈ দিয়া হ'ল এইখিনি বৃত্তখণ্ড কাটি উলিওৱা হ'ল এটো গোটেই বৃত্তটোৰ পৰা 30 ডিগ্ৰী কোণৰ এটা বৃত্তখণ্ড বা সেক্টৰ কাটি উলিওৱা হ'ল এতিয়া প্ৰশ্নত সুধিছে বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল আৰু বৃত্তখণ্ডটোৰ অৰ্থাৎ এই বৃত্তখণ্ড যে কাটি উলিওৱা হ'ল এই বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল কিমান হ'ব সো এনেকুৱা টাইপৰ কোৱেশ্চন এটা ফৰ্মুলা আছে এই ফৰ্মুলা আপোনালোকে এপ্লাই কৰিব লাগিব সো হেতু হল বৃত্তখণ্ডৰ কালিৰ ফৰ্মুলাটো হল পাই r স্কয়ার ইনটু থিটা ডিভাইড বাই 360 ডিগ্ৰী অৰ্থাৎ কোন এটা বৃত্তৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ এটা কোণ যদি কাটি উলিওৱা হয় তেনেহলে সেই কাটি উলিওৱা খণ্ডটোৰ বা বৃত্তখণ্ডটোৰ বা বৃত্তকলাটোৰ কালিৰ সূত্ৰটো হল পাই r স্কয়ার ইনটু থিটা বাই 360 ডিগ্ৰী ওকে এই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব কাৰণ গোটেই বৃত্তটোৰ কালি বৃত্তটোৰ কোণৰ পৰিমাণ কিমান হয় 360 ডিগ্ৰী হয় সেই কাৰণে তাৰে পৰা এই থিটা পৰিমাণ অৰ্থাৎ যেখিনি এংগেল দিয়া থাকিব কাটি উলিওৱা হৈছে সেই কাৰণে পাই r স্কয়ার এটো বৃত্তৰ পৰিধিৰ পৰা এখিনি পূৰণ কৰা হয় পৰিধিৰ লগত পূৰণ কৰা হয় ওকে বৃত্ত পৰিধি নহয় বৃত্তৰ কালি পাই r স্কয়ার বৃত্তৰ কালিৰ লগত কি কৰা হয় পূৰণ কৰা হয় সো পাই r স্কয়ার ইয়াতে পাই ৰাখিলো কাৰণ ইয়াতে পাই হিচাপত দিয়া অপচন বিলাক গতি ইয়াতে 3.14 বা 22/7 বহুৱাব নালাগে ইনটু r স্কয়ার r মানে 6 সেন্টিমিটার ব্যাসার্ধ দিয়া হৈছে সো r স্কয়ার 6 স্কয়ার মানে 6 ইনটু 6 এনেকৈ বা 6 স্কয়ার ডাইরেক্ট লিখিব পাৰে বা 36 লিখিব পাৰে ওকে সো থিটাৰ মান কিমান দিয়া আছে 30 ডিগ্ৰী থিটাৰ মান কিমান দিয়া আছে 30 ডিগ্ৰী আৰু তলত কিমান দিয়া আছে 360 ডিগ্ৰী ওকে সো 360 ডিগ্ৰী 0 আৰু 0 ক্যান্সেল 3 12 গুণ 36 এতিয়া 6 দুগুণ কিমান আহিব 12 ওকে ক্যান্সেল গল সো 2 6 কিমান বার যাব 3 বার 2 3 গুণ 6 সো বাকি থাকিল আমাৰ 3 সো আৰু বাকি থাকিল পাই 3 পাই গতিকে বৃত্তখণ্ডটোৰ ক্ষেত্ৰফল কিমান আহিল আমাৰ 3 পাই অপচন এ টো কারেক্ট হ'ব গতিকে এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আপোনালোকে বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ